নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি তৃতীয়টি অধ্যায়ৰ দশমটি পাঠ আকাশৰ কথাৰ তৃতীয়টি অংশ আলোচনা কৰিম এতিয়া এই তৃতীয়টি অংশলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশকেইটিত কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি গ্ৰহ আৰু নক্ষত্ৰৰ বিষয়ে শিকিছিলো সূৰ্যটো হৈছে এটা নক্ষত্ৰ আৰু সূৰ্যৰ নিজা তাপ আৰু পোহৰ আছে তাৰ মানে নক্ষত্ৰবোৰৰ নিজা তাপ আৰু পোহৰ থাকে আৰু পৃথিৱীখন হৈছে গ্ৰহ আৰু গ্ৰহৰ নিজা তাপ আৰু পোহৰ নাই পৃথিৱীৰ লগতে আন গ্ৰহবোৰৰো নিজা তাপ আৰু পোহৰ নাথাকে গতিকে আহাচোন এই তৃতীয় অংশত কিনো আছে চাও এতিয়া চোৱাচোন মোৰ পিছফালে তোমালোকক সৌৰজগতৰ বিষয়ে দিছে আহাচোন এই সৌৰজগত কিনো চাওচোন ইয়াত কৈছে সৌৰজগত পৃথিৱীকে ধৰি সকলো গ্ৰহ উপগ্ৰহক লৈ সূৰ্যৰ পৰিয়ালটো গঠন হৈছে এতিয়া চোৱাচোন পৃথিৱীৰ লগতে আৰু গ্ৰহ উপগ্ৰহ আছে আৰু লগতে আছে সূৰ্য আৰু এয়াই হৈছে সূৰ্যৰ পৰিয়াল আৰু ইয়াকে কয় সৌৰজগত বুলি এতিয়ালৈকে জনা মতে সূৰ্যৰ পৰিয়ালত 8টা গ্ৰহ বহুতো উপগ্ৰহ আৰু গ্ৰহাণুপুঞ্জ আছে এয়াই সৌৰজগত এতিয়া চোৱাচোন এই সৌৰজগতত কি আছে সূৰ্য আছে লগতে 8টা গ্ৰহ আৰু বহুতো উপগ্ৰহ আৰু গ্ৰহাণুপুঞ্জ আছে এতিয়া হাচন চাও এই সৌৰজগতৰ বিষয় আৰু কিনো কৈছে এতিয়া চোৱাচোন এইখন হৈছে সৌৰজগত দেখা পাইছানে সূৰ্যৰ লগতে আৰু গ্ৰহবোৰ আছে দেখা পাইছানে বাৰু ইয়াত কৈছে সৌৰজগতত সূৰ্যৰ পৰা ক্ৰমে আঁতৰলৈ থকা গ্ৰহকেইটা হ'ল বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন এই 8টা গ্ৰহই সূৰ্যৰ চাৰিওফালে ঘূৰে এতিয়া চোৱাচোন সূৰ্যৰ পৰা ক্ৰমান্বয়ে দূৰলৈ গ্ৰহবোৰ আছে হাচোন চাও ইহঁতৰ নামবোৰ এইখন চোৱা ইয়াত দিয়াই আছে চোৱাচোন এয়া হৈছে সূৰ্য সূৰ্যৰ একেবাৰে কাষত আছে বুধ তাৰ পিছত আছে শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ আৰু এয়া হৈছে নেপচুন আৰু চোৱাচোন সূৰ্যটো স্থিৰ হৈ থাকে আৰু সূৰ্যৰ চাৰিওফালে এই 8টা গ্ৰহ ঘূৰি থাকে আহাচোন চাও এই 8টা গ্ৰহ কেনেকৈ ঘূৰেনো চোৱাচোন ইয়াত এয়া দেখা পাইছানে বাৰু সূৰ্যটো মাজত আছে আৰু সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰ নিজা নিজা কক্ষপথত ঘূৰি আছে দেখা পাইছানে বাৰু বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন দেখা পাইছেনে বাৰু এনেকৈয়ে সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰ ঘূৰি থাকে এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে চন্দ্ৰ পৃথিৱীৰ উপগ্ৰহ অৰ্থাৎ ই পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে চন্দ্ৰৰ পৃষ্ঠত সূৰ্যৰ পোহৰ প্ৰতিফলিত হয় সেয়েহে আমি চন্দ্ৰটোক উজ্জ্বল দেখো ইয়াৰ নিজৰ তাপ আৰু পোহৰ নাই এতিয়া চোৱাচোন আমি সূৰ্যৰ লগতে চন্দ্ৰৰ কথাও জানিব লাগে চন্দ্ৰটো হৈছে আকৌ পৃথিৱীৰ উপগ্ৰহ পৃথিৱীখন গ্ৰহ আৰু পৃথিৱীৰ উপগ্ৰহ হৈছে এই চন্দ্ৰ আৰু ই পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে যেনেকৈ পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে ঠিক তেনেকৈ এই চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে এতিয়া চাচোন চন্দ্ৰৰ পৃষ্ঠত সূৰ্যৰ পোহৰ প্ৰতিফলিত হয় চন্দ্ৰৰ পৃষ্ঠত সূৰ্যৰ পোহৰ পৰে আৰু সেয়েহে আমি চন্দ্ৰটোৰ পোহৰ আছে বুলি ভাবো কিন্তু চন্দ্ৰৰ নিজা তাপ আৰু পোহৰ নাথাকে এতিয়া চাওঁচোন আহা ইয়াত চোৱা দেখা পাইছেনে বাৰু সূৰ্যটো আছে সূৰ্যৰ চাৰিওফালে এয়া চোৱা পৃথিৱী ঘূৰি আছে আৰু পৃথিৱীৰ চাৰিওফালে এয়া চোৱাচোন চন্দ্ৰটো এনেকৈ ঘূৰি আছে দেখা পালানে বাৰু এয়া নক্ষত্ৰ সূৰ্য আৰু সূৰ্যৰ চাৰিওফালে পৃথিৱী গ্ৰহ ঘূৰি আছে আৰু পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে এয়া চন্দ্ৰ উপগ্ৰহ দেখা পালানে বাৰু ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত চোৱাচোন পূৰ্ণিমা ৰাতিৰ কথা কৈছে আহাচোন চাওঁ কিনো কৈছে পূৰ্ণিমাৰ ৰাতি আইতাই নাতি নাতিনীৰ সৈতে কথা পাতিছে এতিয়া চোৱাচোন এই ছবিখনত
পূৰ্ণিমাৰ ৰাতি আৰু এই আইতাই নাতিহঁতৰ লগত কথা পাতিছে এই জোনটো চাই এতিয়া চাওঁচোন আহা তেওঁলোকে কিনো কথা পাতিছে নাতিয়ে সুধিছে আজি আকাশত জোনটো ইমান ডাঙৰ দেখা গৈছে পোহৰো হৈছে বেলিটোৰ সমান যেন লাগিছে নহয়নে আইতা এতিয়া চোৱাচোন এই জোনটো কেনে যেন লাগিছে বেলিৰ দৰে লাগিছে তেতিয়া এই অকণিহঁতে আইতাক সুধিছে যে আজি চোৱাচোন জোনটো বেলিটোৰ সমান দেখা গৈছে আৰু লগতে পোহৰো হৈছে তেতিয়া আইতাই কি কৈছে চাওঁচোন আহা আইতাই কৈছে হয় তোমালোকে ঠিকেই ধৰিছা আজি জোনটো বৰ ডাঙৰ যেন লাগিছে কাৰণ আজি পূৰ্ণিমাৰ দিনাখন জোনৰ পোহৰ অধিক উজ্জ্বল হয় কাৰণ সেইদিনা হৈছিল পূৰ্ণিমাৰ দিনা এনেকৈ জোনটো উজ্জ্বল হয় এতিয়া চাওঁচোন আহা কিয়নো হয় জোনটো বেলিৰ সমান ডাঙৰ যেন দেখিছা যদিও আচলতে ই বেলিটোৰ সমান ডাঙৰ নহয় এতিয়া চোৱাচোন পূৰ্ণিমাৰ ৰাতি এই জোনটো বেলিৰ সমান ডাঙৰ হয় কিন্তু আইতাই কৈছে যে আচলতে জোনটো বেলিৰ সমান ডাঙৰ নহয় কিয় ডাঙৰ নহয় চাওঁচোন আহা নাতিনীয়ে সুধিছে তেনেহ'লে আজি দুয়োটাকে ইমান সমান দেখা গৈছে কিয় এতিয়া চোৱাচোন নাতিনীয়েও সুধিছে আইতাক যে চোৱাচোন যদি বেলিটোৰ সমান জোনটো নহয়ে তেতিয়াহ'লে কিয়নো বাৰু আজি জোন আৰু বেলি সমান যেন দেখা গৈছে তেতিয়া আইতাই কি কৈছে চাওঁচোন আহা আইতাই কৈছে যে বেলিটো আমাৰ পৰা বহুত বেছি দূৰৈত আছে তাৰ তুলনাত জোনটো ওচৰত থকা বাবে জোনটোক বেলিৰ সমান যেন দেখা গৈছে এতিয়া চাওঁচোন আইতাই কৈছে যে বেলিটো আমাৰ পৃথিৱীতকৈ বহুত দূৰত আছে আৰু জোনটো ওচৰতে আছে আৰু সেয়েহে জোন আৰু বেলি দুয়োটাকে সমান যেন দেখা গৈছে এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক ক'বলৈ দিছে কি ক'বলৈ দিছে চাওঁচোন আহা কওঁ আহা ওপৰৰ ছবিত দিয়া কথাখিনিৰ পৰা কি বুজিছা এতিয়া চোৱাচোন ছবিখনত দেখা পাইছানে বাৰু আইতাই নাতিৰ লগত কথা পাতিছিল সেই জোনটোৰ বিষয়ে জোনটো বেলিটোৰ সমান যেন দেখা গৈছিল নহয়নে বাৰু তেতিয়াহ'লে তোমালোকে বাৰু ইয়াৰ বিষয়ে কি শিকিলা বা কি বুজিলা তোমালোকক ক'বলৈ দিছে এতিয়া চোৱাচোন এই ছবিখন চালে আমি বুজি পাম চোৱাচোন এই জোনটো একেবাৰে পৃথিৱীৰ ওচৰত আছে নহয়নে বাৰু আৰু বেলিটো পৃথিৱীতকৈ বহুত দূৰত আছে গতিকে পূৰ্ণিমাৰ ৰাতি এই জোনটো বেলিটোৰ সমান যেন দেখা যায় ইয়াৰ পিছলৈ যাওঁচোন আহা কিছুমান প্ৰশ্নৰ উত্তৰ কৰোঁ ইয়াত তোমালোকক সুধিছে চন্দ্ৰটো কি গ্ৰহ নে উপগ্ৰহ চন্দ্ৰটো কি হয় চন্দ্ৰটো হৈছে উপগ্ৰহ সৌৰজগতত গ্ৰহ কেইটা 8টা 7টা সৌৰজগতত কেইটা গ্ৰহ আছিল হয় 8টা গ্ৰহ গতিকে মৰমৰ অকণিহঁত আজি আমি এই অংশত সৌৰজগতৰ বিষয়ে শিকিলো সৌৰজগতত 8টা গ্ৰহ আছে আৰু লগতে সূৰ্যটো আছে আৰু ইয়াৰ লগতে বহুতো উপগ্ৰহ আৰু গ্ৰহাণুপুঞ্জ আছে আৰু এইলৈয়ে সৌৰজগতখন গঠিত হৈছে এতিয়া দেখা পালানে বাৰু আৰু ইয়াৰ লগতে আমি গম পালো পূৰ্ণিমাৰ ৰাতি জোনটো কিয় বেলিৰ সমান দেখা যায় কাৰণ জোনটো আমাৰ পৃথিৱীৰ ওচৰতে থাকে আৰু বেলিটো পৃথিৱীতকৈ বহুত দূৰত আৰু সেয়েহে পূৰ্ণিমাৰ ৰাতি আমি জোনটো বেলিৰ সমান দেখা পাওঁ গতিকে মৰমৰ অকণিহঁত আজিৰ এই অংশটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ